সন্মানৰ প্ৰশ্ন, যিহেতুকে সন্মানৰ কথা, যিহেতু আদিবাসী মহাসভাৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব আমাক অৰ্পণ কৰা হৈছিল। আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতি আৰু মাৰ্কেটা অঞ্চল সমিতি বা বিভিন্ন অঞ্চল সমিতিৰ বিষয়ববীয়াসকলে যি ধৰণে কষ্ট স্বীকাৰ কৰি এই যিটো বৃহৎ অনুষ্ঠান গঢ়ি তুলিছে, নিশ্চিতভাৱে শলাগনীয়। যিহেতুকে এই যিখন খেলপথাৰ প্ৰায় 87 বিঘা ভূমি আছে, ইয়াৰ প্ৰায় 80 বিঘা ভূমিয়ে তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু এই ধৰণে বৃহৎ সংখ্যক ভূমি ব্যৱহাৰ কৰি এই খেলপথাৰ কেতিয়াও ব্যৱহাৰ হোৱা নাই। এইখন খেলপথাৰ ডক্টৰ মনমোহন সিং আছিলে, যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিলে। এইখন খেলপথাৰ অমিত শ্বাহ আহিছিলে, গৃহমন্ত্ৰী আছিলে, এনেধৰণে অসমৰ মুখ্যমন্ত্ৰী আহিছে, কিন্তু এনেধৰণে এই বিশাল খেলপথাৰ ব্যৱহাৰ কৰি কেতিয়াও অনুষ্ঠান অনুষ্ঠিত কৰা নাই। এইকাৰণে এই বিশাল অনুষ্ঠানৰ আয়োজন, যিহেতুকে তেওঁলোকৰ আদিবাসী ছাত্ৰ সন্থাই দাবী কৰিছে ইতিমধ্যে যে এই অনুষ্ঠানটোত প্ৰায় 5 লক্ষাধিক লোকৰ সমাগম ঘটিব। নিশ্চিতভাৱে এটা আশাবাদক খবৰ। মই উল্লেখ কৰিছো যে অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে অসমীয়া জাতি গঢ় লৈ উঠিছে, যি অসমক ভাল পায়, যি অসমৰ জলবায়ু ডাঙৰ দীঘল হৈছে, সকলো অসমীয়া। আৰু স্বাভাৱিকভাৱে অসমক অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিসকলে স্বাধীনতাৰ আগৰে পৰা এই অসম ভূমিত সেৱা আগবঢ়াই আহিছে, কষ্ট স্বীকাৰ কৰি আহিছে, তেওঁলোকক সেই তেতিয়াই অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। যিহেতুকে তেওঁলোকৰ অবিহনে অসমীয়া ভাষাটো সেইটো সময়ত সংকটৰ মুখলৈ গুচি গৈছিল, আৰু তেনে লোকপিয়লৰ সময়ত। গতিকে আদিবাসী সমাজ জীৱনটো আজি কিন্তু উপেক্ষিত, অৱহেলিত আৰু শোষিত। এইটো সকলোৱে স্বীকাৰ কৰিব। যিহেতুকে এটা জনগোষ্ঠীয়ে সুদীৰ্ঘ বছৰ এখন ৰাজ্যৰ অৰ্থনৈতিক ভেটি প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম কৰি আহিছে, কিন্তু তেওঁলোকে আজিও সমস্যাৰ সৈতে যুঁজি থাকিব লগা হৈছে, দৰিদ্ৰ সীমা ৰেখাৰ তলত আছে। এই আদিবাসী মহাসভাৰ জৰিয়তে মই ভাবোঁ এই জনগোষ্ঠীটোৰ যিখিনি সমস্যা আছে, এই সমস্যা সম্পৰ্কত তেওঁলোকে আলোচনা কৰিব, আৰু ভৱিষ্যত সময়ত তেওঁলোকে কেনেধৰণে সিদ্ধান্ত ল'ব, এই আদিবাসী মহাসভাই নিৰ্ণয় ভূমিকা গ্ৰহণ কৰিব। আৰু মই ভাবোঁ যে এই আদিবাসী মহাসভাত কেৱল আদিবাসী মহাসভা বুলি কোৱাৰ লগে লগে আদিবাসীৰে অনুষ্ঠান বুলি যদি কোনোবাই ভাবিছে, তেতিয়াহ'লে বহুত ভাবিছে। অসমৰ সকলো ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠী অহা উচিত, অংশগ্ৰহণ কৰা উচিত। যদি আদিবাসী সমাজ জীৱনটো আগুৱাই যদি যায়, আদিবাসী সমাজ জীৱনটো যদি সমৃদ্ধিশালী হয়, তেতিয়াহ'লে অসম সমৃদ্ধিশালী হ'ব। গতিকে আমাৰ সকলোৱে জাতি জনগোষ্ঠীৰ দায়িত্ব আছে, সকলোৱে সহযোগী হ'ব লাগিব, সহযোদ্ধা হ'ব লাগিব। এই জনগোষ্ঠীটো যাতে দৰিদ্ৰ ৰেখাৰ হিমতলৰ পৰা ওপৰলৈ ধাৱমান হয়, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশত আগুৱাই গৈ বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এই সংগ্ৰামখনত আমি সকলো সহযোদ্ধা হ'ব লাগিব। আদিবাসী মহাসভা আজি দ্বিতীয় দিন, আৰু এক ঐতিহাসিক মহাসভা, য'ত আমাৰ আদিবাসী আৰু অসমৰ জাতি জনগোষ্ঠীয় অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এক ঐতিহাসিক সৃষ্টি হৈ আছে, য'ত আদিবাসীসকলে বিভিন্ন জনগোষ্ঠীৰ লগত এটা খোজত যাবৰ কাৰণে যি আমি পদক্ষেপ লৈছোঁ, আৰু আদিবাসী সমাজক কেনেকৈ উন্নতি কৰিব পাৰিম, এই এক আদিবাসী মহাসভাত আমি বিভিন্ন ৰাজ্যৰ পৰা আহিব আমাৰ অতিথিসকল, আৰু লগতে অসমৰ বহুত বুদ্ধিজীৱী লেখক থাকিব, আৰু আদিবাসীৰ শিক্ষা আৰু আদিবাসী ৰাজনীতিক ক্ষেত্ৰত, আদিবাসী আমাৰ যি মাটি বাৰীৰ ক্ষেত্ৰত এই আলোচনা বিতংভাৱে হ'ব। এই আলোচনাত আদিবাসী আমাৰ অসমত অসমীয়া সমাজ বা বিভিন্ন সমাজৰ লগত কেনেকৈ একেলগে ৰাজনীতিক হওক, অৰ্থনৈতিক হওক, বা আমি শিক্ষা দিশত কেনেকৈ আগুৱাই যাম, এইটোৰ ওপৰত আলোচনা হ'ব বিতংভাৱে। বিশেষকৈ আজি 21 সংখ্যক যি আদিবাসী মহাসভাৰ আজি দ্বিতীয় দিন, আজি দ্বিতীয় দিনত আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মাৰ্চ পাৰ্টকে প্ৰমুখ কৰি যিবিলাক আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন, সিধু কানহুৰ প্ৰতিমূৰ্তি উন্মোচন, জাতীয় নায়ক প্ৰদ্যুম্ন নাগৰ প্ৰতিমূৰ্তি উন্মোচন, তথা আমাৰ যি সকলোৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ যি আমাৰ প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচী আছে। ইয়াৰ পিছত বিভিন্ন সমাজৰ যিবিলাক আমি আদিবাসী টলা বুলি কওঁ, যিবিলাক কালচাৰেল এৰিয়াত প্ৰদৰ্শিত হ'ব, আৰু এই 2 দিনৰ কাৰ্যসূচীত আমি আদিবাসী সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক বিভিন্ন দিশত আলোচনা কৰি আগন্তুক কাৰ্যপৰিকল্পনা গ্ৰহণ কৰিম। আৰু যি শেষৰ দিনা মুকলি কাৰ্যসূচী আছে, যি মুকলি সভা, এই মুকলি সভাৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, 12 বৰ্ণীয় সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। লগতে যি মুকলি সভা আছে, আমি ঝাৰখণ্ডৰ আদিবাসী নেতা মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক আমি আমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন ছাত্ৰ সংগঠন, আছু জাতীয়তাবাদী যুৱ ছাত্ৰকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত থাকিব। বিভিন্ন সমাজত বুদ্ধিজীৱীসকল ইয়াত উপস্থিত থাকিব। আমি সকলোকে এই মহাসভা সফল ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছোঁ, আৰু অসমৰ চুকে কোণে থকা আদিবাসী ৰাইজক এই 21 তাৰিখৰ যি মুকলি সভাত ওলাই আহিবলৈ, দলে বলে ওলাই আহি অংশগ্ৰহণ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰে কাতৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।